ভেদাইলতা শাকৰ আছে বহুতো উপকাৰী গুণ। আহক জানো ভেদাইলতা শাকৰনো কি কি উপকাৰী গুণ আছে। ভেদাইলতা এবিধ ঔষধি গুণ বিশিষ্ট বন শাক। ভেদাইলতাৰ এটা অকটা গোন্ধও আছে। ভেদাইলতা ঘৰৰ বাৰীত জেকা আৰু হাবিতলীয়া ঠাইত গজে। ভেদাইলতা আমি খাদ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰোঁ। ভেদাইলতাৰ আছে বহুতো উপকাৰিতা। ডায়েৰিয়া ৰোগত ভেদাইলতা অত্যন্ত উপকাৰী। পেটৰ বিভিন্ন প্ৰকাৰৰ ৰোগ, অৰুচি, গ্ৰহণী আদিত ভেদাইলতাৰ তৰকাৰী খালে যথেষ্ট সুফল পোৱা যায়। বাত বিষত আক্ৰান্ত হ'লে ভেদাইলতাৰ ৰস খালে আৰোগ্য পোৱা যায়। অৰ্শ ৰোগতো ভেদাইলতাৰ শিপা ৰস খালে যথেষ্ট উপক্ৰম পোৱা যায়। ভেদাইলতা হৈছে এবিধ শক্তিবৰ্ধক। পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খাব লাগে। দাঁতৰ বিষ হ'লে ভেদাইলতাৰ গুটি খালে যথেষ্ট উপশম পোৱা যায়। ভেদাইলতাৰ ৰস খালে স্নায়ু ৰোগতো সুফল পোৱা যায়। ভৰি, হাতৰ হাড় ভাগিলে মুচুকা খালে ভেদাইলতা পিচি তাৰ ৰসৰ প্ৰলেপ দিলে বিষ যথেষ্ট কম হয়। ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায়। ছালৰ ৰোগতো ভেদাইলতাৰ ৰসৰ প্ৰলেপ দিলে সুফল পোৱা যায়। প্ৰসূতিসকলৰ প্ৰসৱৰ আগে পিছে ভেদাইলতাৰ চাটনি কৰি খুৱাব লাগে। গা আৰু বুকুৰ বিষতো ভেদাইলতা যথেষ্ট উপকাৰী। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।